আপোনালোকে উপস্থিত হোৱাৰ কাৰণে আমি সদৌ অসম মৈত্ৰী গোপাল মিত্ৰ সন্থাই বহু দিনৰ পৰা এটা সমস্যা লৈ আহিছো আৰু সমস্যাটোৰ আঁৰত প্ৰথমে আমি ক'ব বিচাৰিছো আমাৰো এটি পৰিয়াল আছে আমাৰো এটি জীৱন আছে আমাৰো ভোক লাগে আমাৰো বেমাৰ আজাৰ হয় পৰিয়ালত তো এনে এটা সমস্যা 2005 বৰ্ষৰ পৰা সাম্প্ৰতিক সময়খিনিলৈকে আমি কোনো সমাধান পোৱা নাই আমি এতিয়া কৃত্ৰিম প্ৰজনন কৰ্মী হিচাপে অসম পশুপালন পশু চিকিৎসা বিভাগত অহৰহ কাম কৰি আছো সেইদিনা মুখ্যমন্ত্ৰী ছাৰে খুব ধুনীয়াকে এটি ঘোষণা কৰিলে যে কি অসমত কেৱল গাই গৰুৱে তেওঁ জন্ম দিব গোটেই অসমৰ কৃষকসকলৰ কাৰণে দুগ্ধ উৎপাদনৰ কাৰণে কেৱল গাই গৰুৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেৱল গাই গৰুৰ জন্ম দিম বুলি ক'লে তো সেই কৰ্মীখিনি কোনখিনি আমি গোপাল মিত্ৰ মৈত্ৰীসকলে হয় তো এই ক্ষেত্ৰত তেখেতে কৈছে যে খুব সুন্দৰকৈ ব্যৱস্থাটো কৰিবৰ কাৰণে কিন্তু 2005 চনৰ পৰা কোনো আমাক দৰমহা এটা ব্যৱস্থা কৰা নাই আমিতো কিবা গাড়ী বিক্ৰী কৰিবলৈ যোৱা নাই আমিতো কিবা বাইক বিক্ৰী কৰিবলৈ যোৱা নাই বা আমিতো কিবা বেয়া এটা চেক্টৰত কাম কৰা নাই আমিতো গ্ৰাম্য অঞ্চলৰ পশুধনৰ লগত কাম কৰি আছো কৃষকৰ লগত কাম কৰি আছো তো আমাৰ মুখ্য দাবীটোৱে হ'ল আমাক মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা অসম পশুপালন পশু চিকিৎসা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা শেষৰ যিজন ঝাৰু মৰাজনলৈকে প্ৰতিজনে দৰমহা পায় কেৱল আমি এচাম কৰ্মী আছো যিয়ে গাঁৱৰ ঘৰে ঘৰে কাম কৰাৰ পিছত আমি 1 টকা ফুটা কৰি এটাও নেপাওঁ কেৱল আমি বিভাগৰ পৰা আমি গালি শুনিবলগীয়া হয় যদি কাম নকৰা আমাক দাবী ধমকি দিবলগীয়া হয় তো এনেধৰণৰ আবেগ আৰু এনেধৰণৰ আমি এটি জীৱন খুব মানে কষ্টৰে কটাবলগীয়া হৈছে তো আমাৰো এটি পৰিয়াল আছে আমাৰো মা দেউতা আছে তো এনেধৰণে কাম কৰি থাকিলে আমাৰ জীৱনবিলাক নচলে আমি বহুবাৰ বিভাগৰ লগত আলোচনা কৰিছোঁ বহুবাৰ চৰকাৰক আমি আবেদন জনাইছোঁ 2005 চনৰ পৰা আমি আবেদন জনাই আজি ভাগৰি পৰিছোঁ যেতিয়ালৈকে এই দাবীসমূহ মানি নলয় তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ তো ইমানেই আছিলে তো নৱেম্বৰ 30 তাৰিখে আমি সময়সীমা বান্ধি দিছিলোঁ যে আমাক ফাইনেল এটা ৰিজাল্ট দিব বুলি কিন্তু ৰিজাল্টটো তেওঁলোকে আমি অফিচলৈ আহিছিলোঁ সেইদিনাখন আমাক অফিচলৈ সোমাব দিয়া নাই আমি তো চুৰ নহয় আমাক অফিচত সোমাব নিদিব আমি অসম পশুপালন পশু চিকিৎসা বিভাগ তথা দুগ্ধ উন্নয়ন বিভাগতে আমি কাম কৰোঁ অফিচত যাওঁতে আমাক বাধা দিছে তো আমি কি কৰ্মী নহয় নেকি তাৰ পৰা আমি ফাইনেল আৰু ৰিজাল্ট পোৱা নাই তাত এটাই কথা অৱগত কৰিছে আমি যদি কৃত্ৰিম প্ৰজনন কৰোঁ তেতিয়া আমি আসাম লাইভ ষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ কৰ্মী কিন্তু ভেকচিনেশ্যন চেংচাছ কেষ্ট্ৰেশ্যনৰ পৰা গোটেই কামখিনি কৰিলে আমি এনিমেল হাজবেণ্ডেৰী মানুহ হয় একফালৰ পৰা আমি ভেকচিনেটৰো হয় একফালৰ পৰা আমি কৃত্ৰিম প্ৰজনন কৰ্মীও হয় তো বৰ্তমান অসমত ছেক্স শ্বৰ্টেজ চিমেণ্ট যি আমাৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেৱল গাই গৰু জন্ম দিয়াৰ এটা ব্যৱস্থা কৰিছে সেই ছেক্স শ্বৰ্টেজ চিমেণ্টটো আমাৰ এই কৰ্মীসকলে কৰে তো আমি দাবী জনাইছোঁ এইবাৰ যদি আমাক মাহিলী দৰমহাৰ ব্যৱস্থা নকৰে তেতিয়া আমি মানি ল'ব নোৱাৰোঁ অনিৰ্দিষ্ট কাললৈকে আমাৰ এই আন্দোলন চলি থাকিব তো এইখিনিকে কৈছোঁ ধন্যবাদ আমাৰ অসম পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ সদৌ অসম মৈত্ৰী আৰু গোপাল মিত্ৰ সন্থাৰ তৰফৰ পৰা কিন্তু আমাৰ এটাই দাবী আমাক মাহিলী পাৰিতোষিক দিব লাগিব কোনো ধৰণৰ ইনচেণ্টিভৰ কোনো প্ৰয়োজন নাই আমাক মান্থলি পাৰিতোষিক দিব লাগিব আৰু 2 নম্বৰ কথা আমাৰ সম্পূৰ্ণ নিৰাপত্তা দিব লাগিব তেওঁলোকে আৰু আমাক যে তেওঁলোকে কিবা ভেকচিনেশ্যন চেঞ্চাছ নকৰে তেওঁলোকে যি গাইডলাইনবোৰ দিয়ে আমি সেইদিনাখন আলদা অফিচত গ'লোঁ তেওঁলোকে কয় কি আলদাৰ কাম হ'ল কি এয়াইখিনি তোমালোকে এয়াই কৰা কিন্তু ডাইৰেক্টৰ অফিচত গ'লোঁ তেওঁলোকে কয় কি তোমালোকে চেঞ্চাছৰ ভেকচিনেশ্যনৰ কাম কিন্তু তেওঁলোকে ক'ব এইটো কথা মানে কি আলদাত গ'লে কয় ডাইৰেক্টৰলৈকে ঠেলি ডাইৰেক্টৰে গ'লে কি আলদালৈকে ঠেলি কি আমি ডিপাৰ্টমেণ্টৰ কাম কৰা নাই নেকি যদি আমি প্ৰকৃততে কামেই কৰিছোঁ তেওঁলোকে আমাক প্ৰাপ্য মজুৰি কিয় দিব পৰা নাই আমাক প্ৰাপ্য মজুৰি তেওঁলোকে দিব লাগিব আৰু এইখিনি অনুৰোধ যাতে এইবাৰ আমাৰ নতুন যি অধিৱেশনত বাজেট আছে সেই বাজেটত এই বিষয়টো উত্থাপন কৰিব লাগিব ডক্টৰ বিত্তমন্ত্ৰী আমাৰ অজন্তা নেওগ বাইদেউ ডাঙৰীয়া এইটো বিভাগত আমাৰ উত্থাপন হ'ব লাগিব এই ভিতৰত যদি সন্ধিৰ নহয় এইখিনি ভিতৰত যদি ব্যৱস্থা নকৰে আগন্তুক দিনক আমি দিছপুৰ সচিবালয় গোটেই গুৱাহাটী ৰাষ্ট্ৰত আমি উত্তৰ কৰি দিম আমি খোজকাঢ়ি উত্তৰ কৰি দিম জয় আয়োগম আমাৰ দাবী we want justice আমাৰ দাবী ন্যায্য দাবী Stay informed.
Stay ahead. News Any 365.